গোলাঘাটত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সৌজন্যত আৰু অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যক্ৰম 2024 আৰু 25 বৰ্ষৰ অধীনত বামুণগাঁৱত ক্ষুদ্ৰ থোপিকিত হস্ততাঁত উন্নয়ন কাৰ্যক্ৰমৰ সামগ্ৰী বিতৰণৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে উঠাও গৌৰা ব্ৰহ্মৰ লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়া। 350 গৰাকী শিপিনীক তাঁতশালৰ সা-সামগ্ৰীসমূহ বিতৰণ কৰা হয়। বৰ্তমানৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি, অৰুণোদয় আদিৰ দৰে আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত মূল লক্ষ্য হৈছে নাৰী সবলীকৰণ। ৰাজ্যৰ শিপিনীসকলে সন্মুখীন হোৱা অসুবিধাৰ লগতে চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ উল্লেখ কৰে, যাৰ ভিতৰত অন্যতম হৈছে ইণ্টিগ্ৰেটেড হেণ্ডলুম প্ৰজেক্ট কাজিৰঙা বুলি উল্লেখ কৰিছে। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।